বাপসকল আইসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰক বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম এই শব্দৰে বিভূষিত কৰা হৈছে। বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম মানে পৃথিৱীত যিমান শাস্ত্ৰ আছে সকলো শাস্ত্ৰৰ ভিতৰতে ই সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। কিহৰ কাৰণে? যে মানুহৰ মনত ভগৱন্ত বস্তুৰ প্ৰতি যি ভক্তি ভাৱনা জাগ্ৰত হ'ব লাগে, সেই ভক্তি ভাৱনাক জাগ্ৰত কৰিব পৰা ক্ষমতা শ্ৰীমদ ভাগৱত শাস্ত্ৰতে একমাত্ৰ সমাহিত আছে। প্ৰশ্ন হয়, বেদ বেদাংগ অন্য শাস্ত্ৰসমূহৰ কাম কি তেতিয়াহ'লে? বেদ বেদাংগ অন্য শাস্ত্ৰসমূহে ব্ৰহ্মতত্ত্ব, জীৱতত্ত্ব, ঈশ্বৰ তত্ত্ব এই সমস্ত তত্ত্বক নিৰ্ণয় কৰিবৰ কাৰণে সেই শাস্ত্ৰসমূহ সামৰ্থ্য হৈছে। কিন্তু মানুহৰ মনত ভক্তিক জাগ্ৰত কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰ যি ধৰণে সামৰ্থ্যশালী, অন্য শাস্ত্ৰ তেনেধৰণে সামৰ্থ্যশালী নহয়। ইয়াৰ মূল কাৰণ এইটোৱেই যে শ্ৰীমদ ভাগৱত শাস্ত্ৰত ভজন তত্ত্ব সন্নিৱিষ্ট হৈ আছে। মানে ভগৱন্ত পুৰুষক কি ধৰণে ভজিব পৰা যায়, ভগৱানক কি ধৰণে ভজনা কৰিলে জীৱৰ প্ৰতি ভগৱান সৰ্বতো সন্তুষ্টি হয়, সেই কথা ভাগৱত শাস্ত্ৰত সন্নিৱিষ্ট হৈ আছে। আৰু ভগৱানক ভজিবৰ কাৰণে অত্যন্ত সহজ সৰল ব্যৱস্থাসমূহ ভাগৱত শাস্ত্ৰৰ দ্বাৰা নিৰ্ণীত কৰা হৈছে। 10 প্ৰচেতকক যি উপদেশ প্ৰদান কৰা হৈছে ভাগৱতৰ মাধ্যমেৰে, তাত কৈছে যে দয়ায়া সৰ্বভূতেষু, দয়াৰ দ্বাৰা, দয়ায়া তৃতীয় বিভক্তি যুক্ত কৰিছে, সেইকাৰণে দয়াৰ লগত দয়ায়া হৈছে। দয়াৰ দৃষ্টিৰে সমস্ত জীৱৰ প্ৰতি যিসকলে কৰুণা কৰে, এইটো 1 নম্বৰতে ভগৱানক সন্তুষ্টি কৰাৰ ব্যৱস্থা। সকলো ভূতৰ প্ৰতি দয়াৰ দৃষ্টি ভাগৱতে দেখুৱাইছে। 1। 2 নম্বৰতে কৈছে সন্তুষ্ট য়েন কেন বা, আপুনি যিমানখিনি আপোনাৰ জীৱনত প্ৰাপ্তি হৈছে সেইখিনিতে আপুনি সন্তুষ্টি থাকিব লাগিব। য়েন কেন বা, যেন তেন প্ৰকাৰেণ আপুনি সন্তুষ্টি হ'বলৈ যত্ন কৰক। অসন্তুষ্টিৰ মনোবৃত্তি মনলৈ অহাৰ লগে লগে ভগৱানৰ প্ৰতি থকা ভক্তিৰ দৃঢ়তা লঘু হৈ যায়। সেইকাৰণে কৈছে সন্তুষ্ট য়েন কেন বা। আৰু 3 নম্বৰটোত কৈছে সৰ্ব ইন্দ্ৰিয় উপশান্তস্য, সকলো ইন্দ্ৰিয়ৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ। তুষ্যতেষু জনাৰ্দন। আৰু এই 3টা ব্যৱস্থাৰ দ্বাৰা জনাৰ্দন ভগৱান অতি সোনকালে সন্তুষ্টি হয়। আজি আপোনালোকে দ্বাদশ স্কন্ধৰ শেষৰ ফালে ব্ৰহ্মজ্ঞান কথনত দেখিলে যে মহামুনি শুকদেৱে পৰীক্ষিতৰ প্ৰতি কেইটামান প্ৰশ্ন নিবেদন কৰিছে। দৰাচলতে শ্ৰীমদ ভাগৱত শাস্ত্ৰও পৰীক্ষিতৰ প্ৰশ্নৰ ওপৰতে প্ৰাৰম্ভ হৈছিল আৰু শুকদেৱৰ প্ৰশ্নত ভাগৱত সামৰণি পৰিছে। মহাৰাজ পৰীক্ষিতৰ সৰ্বশ্ৰেষ্ঠ প্ৰশ্নটো আছিল, বিশ্বব্ৰহ্মাণ্ডত এনেকুৱা প্ৰশ্ন আজিলৈকে কোনো দ্বিতীয়গৰাকী ব্যক্তিয়ে কৰিব পৰা নাই। নিৰ্গুণবাদী মহামুনি শ্ৰী শুকদেৱ মহন্তৰ প্ৰতি মহাৰাজ পৰীক্ষিতে এটি প্ৰশ্ন নিবেদন কৰিছিল, ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম। বাস ইমানে। ম্ৰিয়মান লোকৰ কি কাম।
অৰ্থাৎ যিজন ব্যক্তি মৃত্যুৰ সন্মুখী হৈ আছে তেওঁৰ কাৰণে কৰিবলগীয়া কাম কি? এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে অন্যান্য ঋষিসকলে মহাৰাজ পৰীক্ষিতক বিভিন্ন মাৰ্গ প্ৰদৰ্শন কৰিছিল। আৰু সেই মাৰ্গসমূহ কিন্তু ঋষিসকলে এনেই ওপৰতে প্ৰদৰ্শন কৰা নাছিলে। সম্পূৰ্ণ শাস্ত্ৰগত যুক্তিৰ ভিত্তিতে তেওঁলোকে আগবঢ়াইছিল যে আপুনি হোম যজ্ঞ কৰক, আপুনি তীৰ্থ স্নান কৰক, আপুনি দান কৰক, আপুনি হোম ব্ৰত আদি সম্পাদন কৰক। তো মহাৰাজ পৰীক্ষিতৰ মনলে এটি সংশয় উপজিলে যে যদি একেই বেদ হয় আৰু সেই বেদৰ সিদ্ধান্তৰ দ্বাৰাই যদি এই ঋষিসকল পোষিত হৈ আছে, তেতিয়াহ'লে এই সকলো ঋষিৰ মনত এনেকুৱা ভিন্ন ভিন্ন সমিধান কেনেকে নিৰ্গত হ'ল? এই একেই প্ৰশ্ন কিন্তু উদ্ধৱেও ভগৱানলৈ একাদশ স্কন্ধত কৰিছে। ও একে বেদ বাক্য কিয় ভৈলা মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা ছেদ। একেই যদি বেদ হয় তেতিয়াহ'লে বেদৰ সিদ্ধান্ত ভিন্ন কেনেকে হ'ব পাৰিলে? মহাৰাজ পৰীক্ষিত যিহেতু এগৰাকী অত্যন্ত বিচক্ষণ বুদ্ধিসম্পন্ন ৰজা আছিলে, প্ৰজাবৎসল ৰজা আছিলে, তাতকে ডাঙৰ কথাটো হ'ল কি যে তেওঁ যুধিষ্ঠিৰৰ উত্তৰসূৰী, অৰ্থাৎ যাৰ পূৰ্বপুৰুষসকল কৃষ্ণ ভক্তপৰায়ণ একনিষ্ঠ সেৱক আছিলে, যুধিষ্ঠিৰ, ভীম, অৰ্জুন। অৰ্জুনৰ তেওঁ যিহেতু নাতি, এতেকে মহাৰাজ পৰীক্ষিতে তেওঁ কোনটো ৰাস্তা নিৰ্ণয় কৰি ল'ব তাৰ কাৰণে তেওঁ আৰু 3টা উপপ্ৰশ্ন নিবেদন কৰিলে শুকদেৱৰ প্ৰতি, যে হে গুৰুদেৱ, যদি মই এই ৰাস্তাসমূহ এখেতলোকে দেখুওৱা এই ৰাস্তাসমূহ যদি মই গ্ৰহণ কৰোঁ, ইয়াৰে কোনটো ৰাস্তা গ্ৰহণ কৰিলে মোৰ ঋষিসাপ ব্যৰ্থ হ'ব? 1। 2 প্ৰশ্নটো আছিল কি যে মই শুনিছিলো যে তক্ষকৰ দংশনত সমগ্ৰ শৰীৰ বিষ যন্ত্ৰণাত ছটফটাই মৰিব লাগে। গতিকে তক্ষকৰ বিষ যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ ৰাস্তা কোনটো? আৰু 3 নম্বৰ প্ৰশ্নটো এটা অদ্ভুত প্ৰশ্ন আছিলে। সেই প্ৰশ্নত তেওঁ কৈছে কি যে মৃত্যু সময়ত মই তক্ষকডাল নেদেখাকে মৰিব পৰা যাব নে নাই? বাকী প্ৰশ্নকেইটা ঠিকে আছে। শেষৰ প্ৰশ্নটোত সকলো ঋষিৰ মনলৈ সংশয় আহিলে যে তক্ষক এডাল দেখি দেখি মৰা আৰু নেদেখি নেদেখি মৰাৰ মাজত পাৰ্থক্য কি? মহাৰাজ পৰীক্ষিতৰ উত্তৰ আছিল যে যিহেতু জ্বৰ ভৰতে মৃত্যুৰ সময়ত এটি হৰিণৰ কথা ভাবি ভাবি মৰিলে কাৰণে পৰৱৰ্তী জন্ম তেওঁৰ হৰিণ জন্ম প্ৰাপ্ত হ'ল। আৰু আমি যদি এডাল তক্ষক দেখি দেখি মৰো তেতিয়াহ'লে ইয়াৰ পিছৰ জন্ম তক্ষকে হ'ব লাগিব, সাপ সৰ্প যোনি প্ৰাপ্ত হ'ব লাগিব। এইহেন মনুষ্য জন্ম প্ৰাপ্তিৰ পিছতো মই যদি আকৌ ইতৰ প্ৰাণীলে জন্ম ল'বই লাগে, তেতিয়াহ'লে দেখোন মনুষ্য জন্ম ধৰাৰ কোনো সাৰ্থকতাই নাথাকে। আৰু পৰীক্ষিতৰ এই সমিধানত শুকদেৱে দেখিলে যে মই মোৰ পাত্ৰটো পাই গলো ইমান দিনে বিচাৰি থকা। প্ৰভু অকল ভাগৱত শাস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে, ভাগৱত শাস্ত্ৰ কাৰোবাৰ আগত কবলৈ হলে কওঁতাজনো পাত্ৰ আৰু শুনোতাজনো পাত্ৰ হ'ব লাগে। মুভ কৰাই দিব। পাত্ৰ শব্দৰ অৰ্থ ইয়াতে কি নিষ্পন্ন হৈছে? আমাৰ পাত্ৰ শব্দৰ অৰ্থ ইয়াত যোগ্যতাৰ মাপকাঠি বুজাইছে। যোগ্যজনক পাত্ৰ বোলা হয়। যে অমুক আসনত বহিব পৰাৰ পাত্ৰতা তেওঁৰ আছে নে নাই, পদাধিকাৰ হ'ব পৰাৰ পাত্ৰতা তেওঁৰ আছে নে নাই, প্ৰধান সম্পাদক হ'বলৈ পাত্ৰতা আছে নে নাই, প্ৰাথমিকৰ সম্পাদক হ'বলৈ তেওঁৰ পাত্ৰতা আছে নে নাই,
মুখ্যমন্ত্ৰী হ'বলৈ তেওঁৰ পাত্ৰতা আছেনে নাই, ৰাষ্ট্ৰপতি হ'বলৈ তেওঁৰ পাত্ৰতা আছেনে নাই, ব্ৰহ্মা হ'বলৈ তেওঁৰ পাত্ৰতা আছেনে নাই, ইন্দ্ৰ হ'বলৈ তেওঁৰ পাত্ৰতা আছেনে নাই। এই পাত্ৰতাটো যোগ্যতাৰ বিচাৰৰ মাপকাঠি, আৰু সেইটো সজ্জনসকলে নিৰ্ণয় কৰে। ঋষিসকলে এজনৰ পিছত এজন ভাৰতবৰ্ষ শাসন কৰিবৰ কাৰণে ৰজাসকলো নিৰ্ণয় কৰিছিলে, কিন্তু বেনৰ দৰে অত্যাচাৰী ৰজাক আকৌ ঋষিসকলে অভিশাপ দি মাৰিও পেলাইছে। তাৰমানে পাত্ৰতা বিচাৰ কৰি দেখিছে যে এওঁ যোগ্য নহয়, সেইকাৰণে সেই পদবীৰ পৰা তেওঁক আকৌ চ্যুত কৰি দিবলৈও বেছি সময় নালাগে, বহুৱাবলৈ যিমানখন তাৰ পৰা আঁতৰাই দিবলৈও বেছি সময়ৰ প্ৰয়োজন নাই। মহামুনি শুকদেৱে তেওঁৰ পিতৃ ব্যাসদেৱৰ শ্ৰীমুখে কলিৰ সন্ধিয়াত ভাগৱত কথা শ্ৰৱণ কৰাৰ অন্তত সেই ভাগৱত কথা কোন পাত্ৰত অৰ্পণ কৰিব তাৰ অন্বেষণত তেওঁ আছিলে, কিন্তু আজি তেওঁৰ সেই অন্বেষণটো সম্পূৰ্ণ হ'ল, তেওঁ এগৰাকী পাত্ৰ বিচাৰি ওলালে। সেইকাৰণে নামঘোষাত মাধৱপুৰুষে লিখিছে, তুমি আকৌ শুনিবাৰ পাত্ৰ, তোমাতো কহিবু সেহি শাস্ত্ৰ, তুমি আকৌ শুনিবাৰ পাত্ৰ, মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি। শ্ৰীমদ ভাগৱত সংস্কৃত ভাগৱতৰ পৰা মহাপুৰুষ মাধৱদেৱে ইয়াক উক্ত আনিছে। তাৰ পৰা তাত খুব ধুনীয়া বৰ্ণন কৰিছে যে মহাপুৰুষিক সেৱক ভৱান, আপুনি মহাপুৰুষৰ সেৱক। এতিয়া মহাপুৰুষ মানে কোন, মহাপুৰুষ মানে কোন বুজাবৰ কাৰণে ইয়াৰ এটা বাক্যই জৰুৰী, একদম যথাৰ্থ। আজি যিটো ওলাইছে কি, জগতৰে কৰ্তা হৰ্তা ব্ৰহ্মা মহেশ্বৰ, যাহাৰ অধীন দুই দেৱ নিৰন্তৰ। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত হৰ্তা আৰু কৰ্তা দুজন দেৱতা আছে, এজনক ব্ৰহ্মা বোলে, আনজন শিৱ হৰ। এই দুজনো যিজন দেৱতাৰ অধীনত থাকি কাম কৰে, তেওঁই একমাত্ৰ মহাপুৰুষ বিশ্ব ব্ৰহ্মাণ্ডৰ। বাকীবিলাক পুৰুষ নহয়েই, সকলো প্ৰকৃতি মায়াৰ অধীনত। ব্ৰহ্মা আদি কৰি জীৱজত মায়া সজ্জা মাজে আছয় ভূমতি, সকলো মায়াৰ অধীনত আছে। গতিকে মহাৰাজ পৰীক্ষিতৰ এই প্ৰশ্নসমূহৰ উত্তৰ মহামুনি শুকদেৱে দিবলৈ যাওঁতে শুকদেৱে কি বুলি ক'লে, একে আষাৰে ক'লে যে তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব ভাগৱত কথাৰ। বোলে হ'ব এইখিনিয়ে, বোলে এইখিনিয়ে। কিয় কৰিব লাগিব মই শ্ৰৱণ কীৰ্তন? যে তুমি কলিৰ যুগৰ প্ৰথম গৰাকী শাসক ৰজা, যুগ ধৰ্ম অনুযায়ী যিহেতু কলিৰ যুগত শ্ৰৱণ কীৰ্তনকে শ্ৰেষ্ঠত্ব দিয়া হৈছে, এতেকে তুমি কলিৰ যুগৰ প্ৰথম গৰাকী ৰজা হিচাপে তুমি শ্ৰৱণ কীৰ্তনে সম্পাদিত কৰিব লাগিব। গুৰুদেৱ শ্ৰৱণ কীৰ্তন কৰিলে মোৰ ঋষি খাপটো ব্যৰ্থ হ'বনে নাই? আকৌ এটা প্ৰশ্ন। নহয়, ব্ৰহ্ম ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী আজিলৈকে নিষ্ফল হোৱা নাই, এভাগো নহয়। তেতিয়াহ'লে বিষয় যন্ত্ৰণা, বোলে তক্ষকে যদি তোমাক দংশন কৰে তুমি বিষয় যন্ত্ৰণা পাবা, আৰু যদি তোমাৰ শৰীৰটোক দংশন কৰে তেতিয়াহ'লে তুমি এই বিষয় যন্ত্ৰণা নোপোৱা। তক্ষকডাল নেদেখাকে মৰিব পৰা যাব নাই? যদি তক্ষকে তোমাৰ শৰীৰটোক দংশন কৰাৰ আগতেই তুমি যদি তোমাৰ শৰীৰৰ পৰা তুমি তোমাক পৃথক কৰিব পাৰা, তেতিয়াহ'লেতো দেখাৰ প্ৰশ্নই নাই। তাৰমানে গুৰুদেৱ মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। এই যে তুমি বেলেগ, তোমাৰ শৰীৰ বেলেগ, এই তত্ত্বটো ভেদ কৰিবৰ কাৰণে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সমগ্ৰ ভাগৱত শাস্ত্ৰত এটা তত্ত্বই নিৰূপণ হৈছে, সেইটো হ'ল কি যে মই বেলেগ, মোৰ শৰীৰটো বেলেগ। এই তত্ত্বভেদ যিদিনাখন এটা জীৱৰ জীৱনত সম্পাদিত হয়, এই তত্ত্বভেদ যিদিনাখন এজন জীৱনত প্ৰাপ্তি হয়, সিদিনাখন তেওঁ সমগ্ৰ জগতৰ হৰ্তা কৰ্তা ব্ৰহ্মা মহেশ্বৰ, যাৰ অধীনত পৰম ঈশ্বৰ পৰম পুৰুষ ভগৱান শ্ৰী নাৰায়ণ শ্ৰীকৃষ্ণ, যাক যি বুলি কয় আপুনি, গোবিন্দ, যি নামেৰে নামাতক কিয়, তেওঁৰ ব্যতিৰেকে কোনো চৈতন্য নহয় জগতত, সকলো জড়। তেওঁৱে সমস্ত জগত পৰিচালিত কৰিছে, যাৰ অধীন হৈ আমি তেওঁৰ চৰণত কায় বাক্য মনে সমৰ্পিত হৈ জীৱন অতিবাহিত কৰিব লাগে।
এই কথাটোক তেওঁ সিদিনাখন বুজিব, উপলব্ধি কৰিব। আৰু আজি কিন্তু তাৰেই ব্যৱস্থা। একদম শেষত প্ৰভুসকল ভাগৱত প্ৰাৰম্ভণিতে সংস্কৃত শ্লোক 3 জনা আনিছে, আমাৰ অসমীয়া ভাগৱতলৈও তাক সন্নিৱিষ্ট কৰিছে। তাত মানে বৰ ধুনীয়াকে কৈছে শেষৰ ফালে 3 নম্বৰ শ্লোকৰ শেষত, নিগম কল্পতৰুৰ গলিতম ফলম সুক মুখত দ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসম আলয়ম মুহুৰুহু ৰসিকা ভুবিভাৱকা। যে সুক মানে আচলতে ভাটৌ চৰাই, সংস্কৃতত সুকহ ভাটৌ চৰাই। ইয়াত কিন্তু সুক ব্যাসদেৱৰ পুত্ৰ, ব্যাসনন্দন মহামুনি সুক কৈছে যে সুক চৰায়ে বৃক্ষৰ আটাইতকৈ ৰসযুক্ত আৰু সোৱাদৰ যিটো মিঠা ফল তাতেহে মুখ থয়, বাকী ফলত মুখ নিদিয়ে। সেইকাৰণে বহুত মানুহে কথাটো উল্টাকে কয় যে ভাটৌ চৰাই কামুৰি এক কামোৰ মৰাৰ লগে লগে ফলটো সৰি পৰে, একদম পৰিপক্ক ফলটোতহে তেওঁ খায়। আৰু তেতিয়া মানুহে ভাটৌ চৰাই পেলাই দিয়া ফলটো খাই পেলাই কয় যে এইটো ভাটৌ চৰাইৰ মুখত এনেকুৱা অমৃত থাকে, তেওঁ যিটো ফলতে মুখ দিয়ে সেই ফলটো মিঠা হৈ যায়। দৰাচলতে সেইটো নহয়, ভাটৌ চৰাইৰ মুখত অমৃত নাই। ভাটৌ চৰায়ে নিৰ্ণয় কৰিব জানে কোনটো ফলত মিঠা আছে। সমস্ত হেজাৰ হেজাৰ ঋষিসকলৰ মাজত নিৰ্গুণবাদী মহামুনি শুকদেৱে নিৰ্ণয় কৰিব জানিছিল যে কোন ভাগ শাস্ত্ৰ আটাইতকৈ ৰসযুক্ত। সেইকাৰণে তেওঁ নিৰ্ণয় কৰি উলিয়ালে যে ভাগৱত শাস্ত্ৰই একমাত্ৰ শাস্ত্ৰ য'ত ভগৱন্ত পুৰুষৰ ওচৰত কেনেকে জীৱ এটা সমৰ্পিত হ'ব লাগে, কেনেকে কায় বাক্য মন স্থিৰ কৰি ভগৱন্ত দুখানি অভয় চৰণত নিজকে সমৰ্পিত কৰি শৰণাপন্ন হৈ জীৱন ধন্য কৰিব লাগে, এই কথা এই শাস্ত্ৰতে কেৱল মাত্ৰ নিৰ্ণিত হৈ আছে কাৰণে তেওঁ ভাগৱততহে মুখ থলে। সেইকাৰণে আপোনালোকে আমাৰ নামঘোষাটো মহাপুৰুষে অনুবাদ কৰিছে, মাধৱ পুৰুষে কি বুলি কৈছে যে সকলো নিগম কল্পতৰু তাৰ অবিনাশী ফল মহাভাগৱত। বহুতে ক'ব খোজে যে শেষৰ পদত কিন্তু কি বুলি ক'লে, পৰম সন্তোষে পিয়ুক ৰস অমৃত, ফল অমৃত নহয়, তাৰমানে ৰসে পান কৰে, কিন্তু আগত ফল শব্দ ব্যৱহাৰ কৰিলে। তাৰমানে সংস্কৃত মূল শ্লোকতো তেনেকেই আছে। বহুতে আকৌ এনেকে গায় যে এইটো ফল অমৃত বুলিয়ে গায়, আচলতে পিছৰ লাইনটো ফল অমৃত হ'ব নোৱাৰে, এইটো ৰস অমৃতে হ'ব। নিগম কল্পতৰুৰ গলিতম ফলম, তাত ফল শব্দ আছে প্ৰথমতে। সুক মুখত দ্ৰৱ সংযুক্তম, সুক মুখৰ দ্বাৰা অমৃত দ্ৰৱ সংযুক্ত হোৱাৰ লগে লগে সি অমৃত ধাৰালে ৰূপান্তৰ হৈ গ'ল। তাৰমানে যদিও ভাগৱতক প্ৰতীকী অৰ্থত ফল বুলি কৈছে, এই ফল কিন্তু বিস্তাৰিত হ'ব পৰা ফল। সেইকাৰণে তাক কি বুলি ক'লে যে শুকদেৱৰ শ্ৰীমুখে ভাগৱত কথা পৰীক্ষিতক কোৱাৰ লগে লগে ই অমৃত ধাৰা সদৃশ সমগ্ৰ পৃথিৱীৰ মনুষ্য কুললৈকে পৰিব্যাপ্ত হৈ গ'ল। ইয়াৰ আগলৈকে কিন্তু ভাগৱত এই ধৰণে মনুষ্যৰ হৃদয়ে হৃদয়ে মস্তিষ্কে মস্তিষ্কে অমৃত ধাৰা ৰূপে প্ৰবাহিত হোৱা নাছিল, হোৱাৰ সুযোগ নাছিল। পৰীক্ষিতৰ তৰুণ কালতে পৰীক্ষিতৰ মৃত্যুমুখী হৈ মহাৰাজ পৰীক্ষিতৰ জীৱনৰ এইটো সৰ্বশ্ৰেষ্ঠ ত্যাগ, যে তেওঁ যদি এই ত্যাগটো নকৰিলেহেঁতেন তেতিয়াহ'লে আজি হয়তো আমি এই ধৰণে ভাগৱত শাস্ত্ৰ পালোহেঁতেন নে নাই, এইটো সন্দেহৰ আৱৰ্ত। যি কি নহওক, নিগম কল্পতৰুৰ গলিতম ফলম সুক মুখত দ্ৰৱ সংযুক্তম, সুক মুখৰ দ্বাৰা দ্ৰৱ সংযুক্ত হোৱাৰ লগে লগে কি হৈছে, পিবত ভাগৱতম ৰসম আলয়ম। এইবাৰ কিন্তু ৰসৰ আলয় বুলি ক'লে, আলয়ম, আলয়ম মানে গৃহ, ঘৰ, ৰসৰ ৰসঘৰা। ভাগৱত ক'বলৈ গ'লে ৰসঘৰা, অমৃতৰ ৰসঘৰা। ইয়াত কি নাই বুলি কৈছে, কোনো সিঠাও নাই, ছালো নাই, গুটিও নাই, কেৱল পাণ কৰিব লাগে আৰু পাণ কৰিব লাগে নিশ্চিত মনেৰে। সেইকাৰণে যিহেতু মহাৰাজ পৰীক্ষিতে এই প্ৰশ্নসমূহৰ দ্বাৰা ভাগৱত শাস্ত্ৰ নিৰূপণ কৰিলে,
বা ভাগৱত শাস্ত্ৰ শুনাৰ কাৰণে তেওঁ নিজক প্ৰস্তুত কৰিলে, ভাগৱত শাস্ত্ৰ পৰীক্ষিতে বিচৰা ধৰণৰ উত্তৰসমূহ প্ৰদান কৰাৰ অন্তত সুখদেৱে মহাৰাজ পৰীক্ষিতলৈ প্ৰশ্ন কৰিছে। কি কৰিছে? যে তুমি হেন ভগৱন্তক শুনিলা মহাশয়। মন কৰিব, মহাপুৰুষৰ বাক্যৰ ইমান জোৰদাৰ, গুৰুজনাৰ বাক্যৰ শব্দৰ গাঁথনিৰ ইমান শক্তিশালী প্ৰভাৱ, যে ইয়াত ভাগৱত শুনা শব্দ ব্যৱহাৰ কৰা নাই। কিন্তু যে হে পৰীক্ষিত, তুমিতো ভাগৱত শুনিলা বুলি কোৱা নাই। হেন ভগৱন্তক শুনিলা মহাশয়, অৰ্থাৎ ভাগৱত শাস্ত্ৰই যে স্বয়ং ভগৱান, এই কথাটো এটা বাক্যত নিৰূপণ কৰি দেখুৱাইছে। তুমি ভাগৱত শুনিলা এই বুলি কোৱা নাই, তুমি ভগৱন্তক শুনিলা। কোনজনা ভগৱন্তৰ কথা শুনিলা? যিজন ভগৱন্ত ব্ৰহ্মাদি দেৱতা সকলকো নিয়ন্ত্ৰিত কৰে, সেইজনা ভগৱন্তক তুমি শুনিলা। আৰু আছে নৃপতি তোমাৰো মৃত্যু ভয়। ইয়াৰ পিছতো আৰু তোমাৰ মৃত্যু ভয় আছেই নে? আচলতে এই প্ৰশ্নটো মহাৰাজ পৰীক্ষিতলৈ সুধিছে নে ইয়াৰ অন্য তাৎপৰ্য দেখুৱাব খুজিছে? ইয়াৰ অন্য যিটো আচল তাৎপৰ্য সেইটো হ'ল কি, যে একান্ত চিত্তে ভাগৱত শ্ৰৱণ কৰাৰ পিছত কোনো ব্যক্তিৰ মৃত্যু ভয় থাকিবই নোৱাৰে। মৃত্যুলে তেওঁ আৰু ভয় কৰিব নোৱাৰে। এতিয়া আপোনালোকে মোক সুধিব পাৰে যে মৃত্যুলে ভয় কৰা আৰু নকৰাৰ মাজত পাৰ্থক্য কি? মহাপুৰুষ মাধৱদেৱে ঘোষা ৰচনা কৰিছে। আমাৰ নামনিৰ ফালে আমি এইবিলাকক যুগল কীৰ্তন কৰি গাওঁ। 24 যুগল, 48 পটল, গোটেই নামঘোষা, নামচন্দ্ৰ, শৰণচন্দ্ৰ আমি প্ৰসংগ কৰি গাওঁ। এইটো আমাৰ নামনি অসমৰ পৰম্পৰা। পালনামত আমি সেইটো গাওঁ। উজনিৰ ফালে এতিয়ালৈকে প্ৰভাৱ নাই। আৰু আচৰিত পাব আপোনালোকে, সমগ্ৰ নামচন্দ্ৰ শৰণচন্দ্ৰ আমাৰ যিসকলে গায় তেওঁলোকে কণ্ঠস্থ গায়, কোনো কিতাপ চাবলগীয়া নাই। 48 পটল, পটল শব্দৰ অৰ্থ মানে য'ত আৰম্ভ কৰিব বিলম্বিতত আৰু য'ত ঘোষণি হ'ব সেই এক পটল বোলে। তেনেকুৱা এক পটল নামচন্দ্ৰ, এক পটল শৰণচন্দ্ৰ, এক যুগল বোলে, মানে এযোৰ হ'ল। এনেকে 24টা যুগল নামঘোষাত মহাপুৰুষ মাধৱদেৱে বৰ্ণনা কৰিছে। আৰু সেয়া গাওঁ। তাত খুব ধুনীয়াকে আমি গাওঁ, আত্যন্তিক সুখ তজু পদ সেৱা, হৰি 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 হৰিয়ে সেৱা পৰি হৰি শিশুকে ভৈলো বঞ্চিত। সমগ্ৰ ভাগৱত শাস্ত্ৰত আত্যন্তিক সুখৰ সন্দৰ্ভত বৰ্ণন হৈছে খুব কৌশলগতভাৱে। একদম প্ৰথম স্কন্ধৰ পৰা আপুনি মন কৰিলে পাব। কিন্তু তথাপিও মানুহৰ মানসপটত আত্যন্তিক সুখ সম্পৰ্কে জাগ্ৰত কৰিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ বুলি মহাপুৰুষে যি মানে পদ ভাগিলে, তাত মহাৰাজ নিমিয়ে 9গৰাকী সিদ্ধ পুৰুষলৈকে কৰা প্ৰশ্নসমূহৰ প্ৰথমটো প্ৰশ্নই আছিল যে আত্যন্তিক সুখ কি? এতিয়া আত্যন্তিক সুখৰ উত্তৰ দিবলৈ যাওঁতে কবি নামৰ সিদ্ধগৰাকীয়ে মহাৰাজ নিমিক উত্তৰ দি কৈছে কি বুলি, যে ভয়হীন হৃদয়ৰ গৰাকীজনে আত্যন্তিক সুখৰ গৰাকী, যাৰ হৃদয়ত কিঞ্চিত মানুহ ভয় নাই। এতিয়া তাৰ পৰৱৰ্তী সময়ত ইয়াৰ ভেটিত ব্যাখ্যা হৈছে নৱসিদ্ধ সংবাদ, নিমি নৱসিদ্ধ সংবাদ। প্ৰত্যেকটো 9টা প্ৰশ্নতে আত্যন্তিক সুখৰ ভেটিত 9টা প্ৰশ্ন বৰ্ণন হৈছে প্ৰভুসকল। খুব মন কৰিলে পাব। তাত বৰ্ণন কৰি কৈছে কি বুলি, যে ঈশ্বৰ কৃষ্ণৰ চৰণ যুগল বিৰল চৰণ, আৰু এই বিৰল চৰণৰ অন্যতম নাম হ'ল অভয় চৰণ। অভয় চৰণত যিসকলে আত্মসমৰ্পিত হয় তেওঁৰ জীৱনত কোনো ধৰণৰ ভয়ে ক্ৰীড়াশীল হৈ উঠিব নোৱাৰে। এতিয়া আপুনি নিজক সুধিব যে আপোনাৰ মনত সকলো প্ৰকাৰৰ ভয়ৰ পৰা আপুনি পৰিত্ৰাণ পাইছে নে নাই? যদি আপুনি সকলো প্ৰকাৰৰ ভয়ৰ পৰা পৰিত্ৰাণ পাইছে, তেতিয়াহ'লে আপোনাৰ অভয় চৰণত শৰণাপন্ন হোৱাটো সঠিক হৈছে। যদি হোৱা নাই, তেতিয়াহ'লে সি সঠিক হোৱা নাই। নিৰ্ণয় নিজে কৰিব পাৰিব আপুনি, আনে কৰিব নোৱাৰে।
আপুনি ভকত হৈছে নে নাই কাকো অথৰাইজ চাৰ্টিফিকেট দিবলৈ কাকো কৰ্তৃপক্ষক নিৰ্ণয় কৰা নাই ভগৱানে আজিলৈকে। আমুকে আমুকক চাৰ্টিফাইড কৰিলেহে তেওঁ আজিৰ পৰা ভকত হ'ল বুলি এনেধৰণৰ কোনো কথাই নাই। ভকত হ'ল নে নাই নিজেই জানে তেওঁ। আপুনি পাৱে প্ৰমাণ। তেওঁ নিজেই জানিব যে তেওঁ ভকত হ'ল নে নাই। যি কি নহওক, ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল পৰীক্ষিতে মৰিলো মৰিলো বুলি আহি বহিলে, আৰু সেই পৰীক্ষিতে ভাগৱতৰ একদম শেষত কি বুলি ক'লে, হে গুৰুদেৱ মোক আৰু ভাগৱত ক'ব নালাগে, মই তৰিলো তৰিলো তৰিলো। অৰ্থাৎ মৰিলোৰ পৰা আৰম্ভ হোৱা যাত্ৰাটো গৈ তৰিলোত সমাপ্তি হয়। ইয়াকেই ভাগৱত অধ্যয়ন বোলে। একদম সহজ, আৰু ইয়াক লৈ বিতৰ্ক কৰিবলগীয়া একো নাই। ইয়াত সেইকাৰণে কৈছে কি বুলি, ভৈলা কৌটি জন্মৰ পাতেক ছয় চুৰ। এগৰাকী গুৰুস্থানীয় ব্যক্তি ভাগৱতৰ আসনত বহা প্ৰতিগৰাকী ব্যক্তিকে গুৰুস্থানীয় বোলে। ভাগৱতৰ আসনত সকলো ব্যক্তিকে সেইকাৰণে বহিবলৈ দিয়া নাযায়। ভাগৱতত বহাৰ লগে লগে তেওঁ কৃষ্ণ সন্মুখী হৈ গ'ল। কৃষ্ণ সন্মুখী হোৱা ব্যক্তিৰ দুটা গুণেৰে সন্নিবিষ্ট হ'ব লাগিব, শাস্ত্ৰতে নিৰূপণ কৰিছে একাদশত। তেওঁ ভকতো হ'ব লাগিব আৰু পণ্ডিতো হ'ব লাগিব। পণ্ডিতো হ'ব লাগিব, ভকতো হ'ব লাগিব। বোলে তেওঁ অকল পণ্ডিত, ভকত নহয়, তেওঁ সেইখন আসনত বহিব নোৱাৰে। বোলে তেওঁ অকল ভকত, পণ্ডিত নহয়, তেতিয়াহ'লে তেওঁ সেইখন আসনত বহিব নোৱাৰে। কিয়? যে ভক্তি কৰিলে তেওঁ ভকত হ'বই লাগিব, ভক্তি ভাৱনা থাকিবই লাগিব। দুই নম্বৰতে তেওঁৰ সন্মুখত উপদেশী আসনৰ সন্মুখত বহি থকা সকলৰ সংশয় ছেদ কৰিব পাৰিব লাগিব। এই গুণেৰে তেওঁ সমন্বিত হ'ব লাগিব। সেইকাৰণে সুখদেৱ ব্যাসনন্দন সুখদেৱ এই দুটা গুণেৰে পৰিপূৰ্ণ আছিল। তেওঁ পণ্ডিতো আছিল, তেওঁ একনিষ্ঠ ঈশ্বৰৰ সেৱক ভক্তিও আছিল। গতিকে তেওঁ ভক্ত আৰু পণ্ডিত দুয়োগৰাকী থকাৰ কাৰণে পৰীক্ষিতৰ নিচিনা এগৰাকী বিচক্ষণ পুৰুষ তেওঁৰ সন্মুখত বিদ্যমান হৈ থকাৰ পিছত মহাৰাজ পৰীক্ষিতৰ এক সংশয় তেওঁ ভাগৱতৰ মাধ্যমেৰে নিৰ্ণয় কৰি তেওঁক সিদ্ধান্ত দিব পাৰিছিল, পৰিচ্ছেদ দিব পাৰিছিল। আৰু সেইকাৰণে এবাৰ ভাগৱত শ্ৰৱণ কৰাৰ পিছতেই পৰীক্ষিত সন্তুষ্টি হৈ গ'ল, মোক আৰু প্ৰয়োজন নাই। কাৰণ গুৰুদেৱ সুখদেৱে তেওঁক প্ৰশ্ন কৰিছিল শেষত যে, হে পৰীক্ষিত, যদি তুমি ভাবা তেতিয়াহ'লে মই আকৌ 7 দিন তোমাক ভাগৱত কথা ক'ব পাৰো। পৰীক্ষিতৰ ঠাইত আমাৰ নিচিনা বুদ্ধিৰ মনুষ্য হোৱাহেঁতেন আমিতো ক'লোহেঁতেন, প্ৰভু আকৌ 7 দিন ক'লে ভাল হয়। কাৰণ কেলে, আকৌ 7 দিন কোৱা মানে তেওঁৰ তক্ষকৰ অভিশাপটো কিন্তু তেওঁৰ নাইকিয়া হৈ যাব। কাৰণ সুখদেৱৰ শ্ৰীমুখে অমৃত কথা ভাগৱত শুনাৰ লগে লগে যেতিয়ালৈকে শুনি থাকিব তেতিয়ালৈকে পৰীক্ষিতক তক্ষকে দংশন কৰিব নোৱাৰে। কিহৰ কাৰণে? যে যি মুহূৰ্ততে পৰীক্ষিতক ভাগৱত কথা ক'বৰ কাৰণে সুখদেৱ প্ৰস্তুত হৈছিলে, সেই মুহূৰ্ততে ইন্দ্ৰ প্ৰমুখ্যে কেইবাগৰাকী দেৱতা আহি অমৃত কুম্ভ হাতত লৈ সুখদেৱৰ ওচৰত আহি থিয় হ'ল। দেৱতাসকলক দেখাৰ লগে লগে সুখদেৱে জানিলে যে এই দেৱতাসকলটো আৰু এনেই এখোজো নিদিয়ে। বিনা স্বাৰ্থত দেৱতাসকলে এখোজো নিদিয়ে। কিয় বা আহিলে? কিয় আহিলা তোমালোক? বোলে গুৰুদেৱ আমি এয়া অমৃত লৈ আহিছো স্বৰ্গৰ পৰা পৰীক্ষিতৰ কাৰণে। কেলে? বোলে পৰীক্ষিতৰ নিচিনা প্ৰজাবৎসল ৰজা পৃথিৱীত তেওঁক তক্ষকে ইমান তৰুণ কালতে দংশন কৰি পেলাব। গতিকে অমৃত আমি তেওঁক পান কৰাই দিওঁ, তেওঁ অমৰ হৈ যাব, তক্ষকে তেওঁক দংশন কৰিব নোৱাৰে। বোলে দিয়া, আকৌ খুৱাই দিয়া, কিনো ইমান পলম কৰিবলৈ আছে। বোলে ইয়াতে চুক্তি আছে কিন্তু এটা। তেতিয়া সুখদেৱে বুজি পালে আচল কথালৈ আহিছে এতিয়া। কি চুক্তি? যে আমি এই অমৃত পৰীক্ষিতক দিম, কিন্তু আপুনি যি অমৃত পৰীক্ষিতক পান কৰাব ওলাইছে সেই অমৃত স্বৰ্গত গৈ আমাক পান কৰাব লাগিব। পৃথিৱীত এই অমৃত প্ৰচাৰ হ'ব নোৱাৰিব। কাৰণ তেওঁলোকে জানে যে ভাগৱত অমৃত পৃথিৱীত প্ৰচাৰ হোৱাৰ লগে লগে ক্ষুদ্ৰ দেৱতাসকলে মনুষ্যৰ পৰা যিটো ধৰণে মান্যতা প্ৰাপ্ত হৈ আছিল সেই মান্যতাটো তেওঁলোকৰ আৰু প্ৰাপ্তি কোনো কাৰণতে নহ'ব। গতিকে নিজৰ আসনক সুৰক্ষিত কৰিবৰ কাৰণে, নিজৰ চ'ৰ্চটো ক্লিয়াৰ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে এইটো সিমানতে নস্যাৎ কৰিবৰ কাৰণে
যত্ন কৰিছিল। সেইকাৰণে কি কৰিলে, পৰীক্ষিতক সুখদেৱে কৈছিল যে পৰীক্ষিতক সেই অমৃতৰ প্ৰয়োজন আছে নে নাই পৰীক্ষিতক সুধি লোৱা। পৰীক্ষিতে স্পষ্ট কৰিছিল যে মোক এইবোৰ অমৃতৰ প্ৰয়োজন নাই। গুৰুদেৱ শুকৰ শ্ৰীমুখে যি ভাগত অমৃত প্ৰকাশিত হ'ব সেই অমৃতহে মোক প্ৰয়োজন আছে। স্বৰ্গৰ এইবিলাক অমৃতৰ মোক আৰু প্ৰয়োজন নাই। তাৰমানে স্বৰ্গৰ অমৃত পান কৰিব কোনে? যাৰ বিষয় সুখ সমৃদ্ধি মানে প্ৰাপ্তি কৰাৰ হেঁপাহেৰে ভৰপূৰ হৈ আছে জীৱন, তেওঁলোককহে লাগে। স্বৰ্গ সুখ আপুনি ক'তো স্বৰ্গত যাব নালাগে। পৃথিৱীতে এনেকুৱা জেগা আছে, আপুনি যদি এগালমান টকা কঁকালত গাঁঠি লৈ যায়, স্বৰ্গৰ সমসাময়িক সুখ আপোনাক প্ৰদান কৰাৰ জেগা পৃথিৱীতে আছে। কিন্তু মনত ৰাখিব, টকাৰ গাঁঠটো যিদিনাখন শেষ হৈ যাব, সেইদিনাখন আকৌ তাৰ পৰা সেই ধৰণে আপোনাক বিদায় দিব। গতিকে সেই প্ৰাপ্তি চিৰস্থায়ী নহয়। মহাৰাজ পৰীক্ষিতলৈ গুৰুদেৱ শুকে খুব ধুনীয়াকে কৈছে, শুনিলাহা ভাগৱত কথা পৰমাৰ্থ, আউৰ কি মৰিবা তুমি আপুনি কৃতাৰ্থ। প্ৰশ্ন, এতিয়া তুমি কোৱা যে তুমি এতিয়া নিজকে মৰিম বুলি ভাবিছা নে কৃতাৰ্থ হলো বুলি ভাবিলা? এই দুটা প্ৰশ্ন। দ্বিতীয় কৈছে কি, যে যিহেতু তোমাৰ কৌটি জন্মৰ পাপ সকলো চূৰ হৈ গল। কেনেকে? ভাগৱত কথা শ্ৰৱণ কৰাৰ কাৰণে। ভাগৱত কথা শ্ৰৱণ কৰিলে কৌটি জন্মৰ পাপ নষ্ট হৈ যায়। মৰো হেন মনৰ অজ্ঞান কৰা দূৰ। তোমাৰ মনত তুমি যে মৰিবা এই ধাৰণাটো তুমি পৰিত্যাগ কৰা, কাৰণ তুমিতো নমৰাই। মৰিলে কোন মৰিব? তোমাৰ শৰীৰটো মৰিব, তুমি নমৰা। গতিকে তুমি মৰিবা এনে ধাৰণা তুমি পৰিত্যাগ কৰা। কিহৰ কাৰণে? এতিয়াহে আচল ব্ৰহ্মজ্ঞান প্ৰাপ্তিলৈ আহিছে।